6 ফেব্ৰুৱাৰীত ছবিগৃহলৈ আহিব নতুন অসমীয়া বোলছবি অগ্নিবাণ। যোৰহাটৰ DTPSত ছবিখনৰ প্ৰচাৰৰ বাবে উপস্থিত টীম অগ্নিবাণ। অগ্নিবাণক লৈ কিমান আশাবাদী অভিনেতা যতীন বৰা। ছবিখনত কিন্তু নতুনত্ব পাব বুলি ক'লে যতীন বৰাই। নিউজ ডেস্ক BSN 24। 6 ফেব্ৰুৱাৰীত ছবিখন ৰিলিজ হ'বলৈ গৈ আছে অগ্নিবাণ, য'ত মই এই প্ৰযোজনা কৰিছে শৈলেন শৰ্মা আৰু ময়ূৰাক্ষী শৰ্মা। মণিৰত্নম এণ্টাৰটেইনমেণ্টৰ এখন ছবি, দ্বিতীয় ছবি। ইয়াৰ আগতে শ্ৰী ৰঘুপতি কৰিছিল। আৰু আজি আমি ট্ৰেইলাৰটো, গানটো, এইখিনি আপোনালোকক দেখুৱালোঁ, টিজাৰটো দেখুৱালোঁ। নিশ্চয় আপোনালোকে ভাল পাইছে। আৰু এই ছবিখনত মই ভাবোঁ অসমৰ বিশেষকৈ আটাইতকৈ ছিনিয়ৰ এক্টৰ আমাৰ কুলদা কুমাৰ ভট্টাচাৰ্য ছাৰৰ অভিনয় আছে শেষবাৰৰ কাৰণে। আৰু প্ৰত্যেকজন অভিনেতা অভিনেত্ৰী ইয়াত নিজৰ নিজৰ এইখন অকল যতীন বৰাৰ ছবি বুলি নহয়, ইয়াত প্ৰীতি কংকনাই বৰ সুন্দৰ কাম কৰিছে, কমল লোচনে সুন্দৰ কাম কৰিছে, সকলোৱে, কংকনা চক্ৰৱৰ্তী, হিমাংশুৱে বৰ সুন্দৰ কাম কৰিছে। আৰু মই এটা কথাই কওঁ যে একে সৰু ল'ৰা মোৰ ভাইটি মৃন্ময় অৰুণ শইকীয়া পৰিচালক, তেওঁৰ প্ৰথম ছবি। ইয়াৰ আগতে তেওঁ ৱেব ছিৰিজত ডাইৰেকশ্যন দিছিল। এইখন তেওঁৰ প্ৰথম ছবি। আৰু মই ভাবোঁ যে আমি নৰ্থ ইষ্টৰ যি যি সমস্যাৰ সন্মুখীন হৈছোঁ, আমি এই গোটেইবিলাক সন্নিৱিষ্ট কৰি এই ছবিখন দেখুওৱা হৈছে অগ্নিবাণ। 6 ফেব্ৰুৱাৰীত অসমৰ বিভিন্ন চিত্ৰগৃহত আহি আছে। আৰু মোৰ কাৰণে এটা বস্তু খুব দুখ লগা কথা যে হিয়া দিয়া নিয়াৰ পৰা জুবিন গাৰ্গ মই জাৰ্ণি ষ্টাৰ্ট কৰিছিলোঁ, আৰু অগ্নিবাণত শেষ জুবিন গাৰ্গ আৰু মোৰ জুবিনৰ কণ্ঠ আৰু মোৰ লিপছত এইটোৱে হ'ব শেষ গান। আপোনালোকে গানটোও চালে। মোৰ বৰ কষ্ট হৈছিল ছবিখন যেতিয়া শ্বুটিঙৰ সময়ত এই গানটোৰ লিপছ দিব যাওঁতে বহুত কথাই মনত পৰিছে, যিটো অকণ মোক সাহস দিছিল, গৰিমা গাৰ্গে সাহস দিছিল, আমাৰ ইউনিট মেম্বাৰ, আমাৰ ডাইৰেকশ্যন ডিপাৰ্টমেণ্ট, য়াং যিখিনি ল'ৰা ছোৱালী, সিহঁতে সাহস দিছিল। জুবিন গাৰ্গে এটা কথা কৈছিল যে চ' মাষ্ট গ' অন, শেষ মানেতো সকলো শেষ নহয়, শেষ তাৰ পৰাই আৰম্ভ হয়। আৰু সেই সাহসখিনি লৈ জুবিন আৰু মোৰ শেষ গানটো আমি আজি আপোনালোকৰ মাজত দেখুৱালোঁ, শ্বুটিং কৰিলোঁ। খুব ভাল চিনেমা হ'ব বুলি দৃঢ় বিশ্বাস। আৰু ছাবজেক্টৰ কথা কি ক'ম, যিখিনি সমস্যা আমি সদায় দেখি আছোঁ নৰ্থ ইষ্টৰ, ড্ৰাগছৰ পৰা আৰম্ভ কৰি, আৰু সেই গোটেই সমস্যাবিলাক একেলগে সন্নিৱিষ্ট কৰি দেখুওৱা হৈছে। সদায় আছে, দুখে সুখে সকলো সময়তে আছে। আৰু সকলোকে ধন্যবাদ জনাইছোঁ। এতিয়া আমি টিজাৰটো অলপ সময়ৰ কাৰণে আমি টিজাৰটো চাম। আৰু প্ৰতিভা কিবা লুকাই থাকে। জনমে জনমে তুমি মোৰ মোৰ, খয়নে সপোনে তুমি বুকুত লিখিলো এই কাহিনী। সীতার সংকট পুনৰ ঘটিয়াইছোঁ, আন্ধাৰ ভেদিন পোহৰ ওলাইছোঁ। জনমে জনমে তুমি মোৰ মোৰ, চৰকাৰে গোটেই কামটো খুব ক্লিয়াৰ টাইপহে কৰি থকা যেন লাগিছে। সেই ল'ৰা ছোৱালী মিছা আসক্তি এনেকুৱা এটা পইণ্ট পাইগৈ য'ত ৰিহাৰ্চেলছ কৰিব নেকি। ৰত্ন এণ্টাৰটেইনমেণ্ট ফিল্মছৰ ছেকেণ্ড মুভি, আৰু ইয়াৰ আগতে শ্ৰী ৰঘুপতি পিছত এইখন। আৰু খুব ভাল লাগিছে। এটা সুন্দৰ, যতীন দাই ক'লে নৱপ্ৰজন্মৰ নৱাগত এটা টীম, খুব সৰু সৰু ল'ৰা। আজিকালি যেনেকৈ আগৰ মিলেনিয়াম যুগ আছিলে, এতিয়া জেন জি, আমিতো জেন জিতে পৰিম, আৰু জেন আলফা, গোটেইকেইটা আজিৰ জেনেৰেশ্যনৰ এখন চিনেমা। ট্ৰেইলাৰ চাই চাগে গমেই পাইছে। খুব এনেকুৱা পেনপেনাই বা পেঘেনীয়া একো এটা চৰিত্ৰই নাই। প্ৰত্যেকটো বস্তুৱে খুব সুন্দৰকৈ স্পষ্টভাৱে আৰু খুব
ক্ৰিস্পকৈ ধৰি লোৱা হৈছে আৰু যতীন দা অলপ বেলেগ ধৰণৰ কেৰেক্টাৰ আৰু মোৰো কেৰেক্টাৰটো বহুত বেছি মোৰ কৰি ভাল লাগিছে অলপমান বেলেগ এটা সোৱাদ পাব নাৰী মানে যে অকল চকুলো টুকি বা এইবিলাক এনেকুৱা কৰিলেই যে নহয় স্বাভিমানী আজিৰ যুগৰ নাৰী খুব স্বাভিমানী খুব ষ্ট্ৰং আৰু খুব সাহসী হয় এয়া কেৰেক্টাৰটোৰ যোগেদি প্ৰকাশ পাইছে আৰু মোৰ এই কেৰেক্টাৰটোৰ পৰা বহুতখিনি মহিলাই এটা যে চেপা এটা যে হেঁচাত সহ্য কৰি থাকে সেইটোৰ পৰা ওলাই আহিবলৈ সাহস পাব আৰু আটাইখিনি খুব সুন্দৰ কাম কৰিছে কুলদা আমাৰ লেট কুলদা তেওঁ যোৱাৰ আগত তেওঁৰ শেষখন চিনেমা আৰু এইটো বয়সত তেওঁ যিটো এক্টিং কৰি থৈ গৈছে সেইটো চাগে সদায় মানে ইতিহাসৰ আমাৰ যিটো হেৰিত আছে যিটো আমাৰ অসমীয়া 90 বছৰীয়া ইণ্ডাষ্ট্ৰিটোৰ যিটো আমাৰ এটা আজিলৈকে কি বুলি কয় এইটো হেৰি যিটো আমাৰ মানে অভাৱ এটা আছিলে সেইটো তেওঁ পূৰণ কৰি থৈ গৈছে আৰু জুবিনদাৰ গানটোতো কথা ক'বই নালাগে আমি খুব ধুনীয়াকৈ কৰিবলৈ চেষ্টা কৰিছোঁ সকলোৱে বহুত কষ্ট কৰিছে আৰু কমল লোচনৰো খুব ধুনীয়া এটা কেৰেক্টাৰ আৰু ভিলেইন হিচাপে মানে ফালি দিছে আৰু গেটআপে চাব নেকি আৰু যতীনদাৰটো ক'বই নালাগে আগতে যিমান আমাৰ অসমবাসী ৰাইজে আমি যেনেকৈ দেখি আহিছোঁ তেখেতক এইবাৰ সকলোৱে বেলেগ ৰূপত দেখা পাব আৰু অভাৰঅল কমাৰ্চিয়েল হিচাপত আটাইখিনি আছে চিনেমাখনত 2.5 ঘণ্টা এটা খৰচ কৰি যাতে কাৰো যাতে মনৰ পৰা যাতে সেই আফচোচটো হ'বলগীয়া নহয় সকলোৱে বহুত চেষ্টা কৰিছে গতিকে আহিব আপোনালোক 6 ফেব্ৰুৱাৰী তাৰিখে আৰু ছবিগৃহলৈ আহি